নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ নিৰাময় নাৰ্ছিং হোমত শৃংখল চলিহা। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটৰ নিৰাময় নাৰ্ছিং হোমত শৃংখল চলিহা উপস্থিত। উল্লেখযোগ্য যে আটক হৈ থকা বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সচিব সুজিত দত্তৰ পত্নী আৰু নৱজাতক কন্যাৰ খবৰ ল'লে শৃংখল চলিহাই। সংগ্ৰামী পিতৃৰ কন্যাৰ নাম দিলে সংগ্ৰামী। তেওঁৰ মতে বীৰ লাচিত সেনাৰ সৈনিকৰ কাৰণে জেল অলংকাৰ। তাকে এইটো গণতন্ত্ৰৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, কিন্তু সুজিত দত্তৰ পৰিয়ালৰ সাহসক আমি চেলুট জনাইছো। বীৰ লাচিত সেনাৰ সৈনিকৰ কাৰণে জেল অলংকাৰ হয়, আৰু আজি সুজিত দত্তৰ পত্নীক আৰু সুজিত দত্তৰ নৱাগত কন্যাক মই এতিয়া সাক্ষাৎ কৰি আহিলো। হৰকুমাৰ গগৈ মোৰ লগত মৃণালদা গৈছিলে, আৰু তেওঁলোক দুয়োৰে স্বাস্থ্য ঠিকে আছে। আৰু সুজিত দাৰ এই কণমানি ছোৱালীজনীক বীৰ লাচিত সেনা অসমৰ পৰিয়ালে মৰমতে সংগ্ৰামী নাম দিছে, আৰু আগলৈকো আমি তাইক সংগ্ৰামী বুলিয়ে মাতিম। আৰু দেশ জাতিৰ কাৰণে সুজিত দত্তৰ এই ত্যাগক অসমৰ খিলঞ্জীয়া জনগণে সদায় মনত ৰাখিব। আৰু কি প্ৰতিবাদ কৰিবলৈ গৈছিলে, এটা গণতান্ত্ৰিক প্ৰতিবাদে আছিলে। তেওঁলোকে বেল কৰাৰ পিছতো জেল সাজি পেলাই আচলতে গণতন্ত্ৰ নাই, গণতন্ত্ৰক নস্যাৎ কৰা হৈছে। ফেচিষ্টবাদ চলিছে, হিটলাৰী শাসন ব্যৱস্থা চলিছে, আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ সমাজ জীৱনে, অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও নগ্ন সভ্যতাক আঁকোৱালি নলয়, আৰু এই নগ্নতাৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ চলি যাব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।